জালুকবাৰী পাই গ'লোঁ, নিজৰ ঘৰ পাই গ'লোঁ। হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অবিনাশ ট্ৰেভেল অসম। তো আমি আজি ৰিটাৰ্ণ গুৱাহাটী গৈ আছোঁ। এতিয়া আমি আহি কিমান দোকান নিউ আলিপুৰদুৱাৰ এইফালে আমি চবে টুকি মাৰি আছে। বাপেকে টুকি ভাঙাই নাই, ইয়াৰ মুখ চুখ ধৰা আহি গৈছে। সেইটোতো এইটো বঢ়িয়া টুকি মাৰি আছে। তো আমাৰ ট্ৰেইনৰ কালি এটা ঘটনা হৈ গ'ল। দুজন ল'ৰা পৰি মানে স্পটেড বুলি হৈছে আৰু বসে থাকে মোৰ মতে। মানে তেৰা বেকা চাই আছে, কিবা হৈছে ইয়াত। আজি ঘৰ পাম ট্ৰেইনৰ দুৱাৰ মুখত বহি শুই আছিল, তপককে বাগৰি আলু হৈ গ'ল, আলু হৈ গ'ল, খেলা হৈ গ'ল। খেলখন বুজি পাইছা? তাৰপিছত 10 কিলোমিটাৰ পাছত ট্ৰেইন দিছে, ক'ত বিচাৰি পাব আৰু। আজি আমি ঘৰ গৈ আছো, বহুত ফূৰ্তি লাগি আছে। ইমান নম্বৰ ঘৰ দেখা পাম। আমি অসম সোমাই গ'লো। এইফালে আমাৰ চলি আছে, ভিডিঅ' কেমেৰা কৰি আছে নেকি? আৰু কোন ক'ত আছে? ইয়াকো দেখাই দিয়া, এই যোনটো লাগিছিলে ভাল আৰু এই কাজিয়া লগাটো আছে। বাকী চব বহি আছে আমাৰ পাই গেলো, গুৱাহাটী পাই গেলো, গুৱাহাটী পাই গেলো। অসম পালো 8 দিনৰ মূৰত পাম আৰু এতিয়া ভাল লাগছে নে মনটো? লগত খায়ে আছে আৰু যেতিয়া হাতীকেইটা ওচৰত বহি লৈছে আৰু লাখ পিছত বৰ্তমান লাখ এটা কি হ'ব? তুমি ঠাণ্ডা পানী নামলাবে খাইছো শেষ। টুকি মাৰি আছে পুৰা, আমাৰ টুকি মাৰি আছে। আহোঁতে যাওঁতে কিন্তু ঠিকেই আছে। তাতে কি হৈছে ভাবছা নেকি তাতো? আমি আহি বঙাইগাঁও পালোঁ, বেছি নাই আৰু অসম পাম আৰু। কামাখ্যা এক্সপ্ৰেছ ভাল নাপাইছে কিন্তু যোৱা তেনেখনে বহুত লেট আছে পুৰা। আৰু এইফালে আমাৰ চুকে লগৰ ল'ৰা পাইছে, তাৰ কাৰণে কিবা লৈ আহিছে। ঘৰ পালি চুকে লগৰ ল'ৰা আহিছে। তো আমি এতিয়া ঘৰ পাম আৰু নবৈ খালী খুলিছে এইবোলে ঘৰত যাব। বডি চডি চাফ খিনাই গৈছে, কিন্তু মানুহৰ বডি হয় আমাৰ খিনাই গৈছে। নিকন ঘৰ পাম আৰু দাদাকে ফোন কৰি আছে। আমি নৰ্মেল বহি আছো। যিমানে মানে ঘৰ পাম আৰু সিমানে ট্ৰেইনখন শ্ল' হৈ গৈছে। তাকেতো কি বা হৈ আছে আলু হৈ গ'ল, আলু হৈ গ'ল। এই আৰু এইফালে কিন্তু পতা নাই এতিয়ালৈকে নেকি? কি কোৱা? বিচাৰিতো আছে, বিচৰা মৰম মানে মৰম এই যদি পতা বিচাৰিছো, পতা নাই এতিয়ালৈকে। যেতিয়া পালো বৰপেটা, বেছি দূৰ নাই আৰু ঘৰ পাম আৰু। এইফালে চংকতা আৰু কিবা চাই আছে মনে মনে, কি বা কৰিছে বুলি চাই আছে। ঠিক আছে, পাম আৰু ঘৰ বেছি নাই আৰু। একদম কচু ল'ৰা এটা লগ পাইছে ন। গুৱাহাটী যাবা কাৰ লগত যাবা? এইটো কোন 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 হয়? তাৰপিছত বাকীখিনি ফাইনেলি আমি আহি জালুকবাৰী পাই গ'লোঁ, নিজৰ ঘৰ পাই গ'লোঁ। মনটোত কিবা এটা শান্তি লাগিছে। আজি 8 দিন হ'ল বাহিৰতে আছিলোঁ। আৰু এইফালে ঘৰ পোৱাৰ চবৰে ফূৰ্তি লাগি গৈছে। তো আমি আহি পাই গ'লোঁ। মানে আজি চবৰ বেয়া লাগব আৰু ঘৰ পাই গ'লোঁ। ক'ত হ'ব? ক'ত যা তই? বাংলাদেশ। তো ফাইনেলি আমি আহি পালোঁ। বিপ্লৱে আমাক থব আহিছিল, বিপ্লৱে ল'ব আহিল। এইফালে আমি ঘৰ পালোঁ আৰু বহুত দিনৰ মূৰত নে কি? ইমান দিন অশান্তিৰ মূৰত শান্তি। অশান্তি বেলেগ নাছিল আৰু পেটৰ অসুখ হৈ গ'ল 2 দিন আগত, সেই অশান্তি আছিল। আজি ঘৰ পালোঁ, ভাল লাগছে আৰু মনটো।
পাই গ'লো মালিগাঁও, এতিয়া গৈ আছো ঘৰত। তো আমি আহি পালো, ইয়াতে গুণগুণতে আহি গ'ল, দুখন গাড়ী এতিয়া যাব আৰু। যাব বাই বাই দিবা হোৱা নাই। ৰাম মন্দিৰৰ চিৰিজটো ইয়াতে শেষ কৰিছোঁ। এইটো ফাইনেল এপিছড আছিলে। কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু ব্লগবোৰ কেনেকুৱা পাইছে সেইটোও জনাব, কাৰণ যিহেতু মোৰ নতুন মানে কথাও ক'ব এনেকৈ নাজানো আৰু ভালকৈ ব্লগটো কৰিব পৰা নাই। বাই বাই, আজি এৰিছোঁ। জয় অসম, বাই বাই।